गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 82 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 18 পৰা 21, শ্লোক 47 পৰা 62। জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। প্ৰতিটো খোজ এটা স্তৰ যে সূক্ষ্ম সূক্ষ্মতৰ, পদক্ষেপ দি স্তৰে স্তৰে মনৰ ব্যাপকতা বাঢ়ে। আধ্যাত্মিক পথত প্ৰতিটো পদক্ষেপ চেতনাৰ বিকাশৰ এটা স্তৰ সদৃশ, আৰু এই স্তৰ সূক্ষ্মতৰৰ পৰা সূক্ষ্মতৰ হৈ পৰে, আৰু এইদৰে মানুহে এটা স্তৰৰ পৰা আনটোলৈ প্ৰগতি কৰে। ইয়াৰ ফলত মনৰ বিশালতা বাঢ়ে। ৰাজপথত কম প্ৰজা, পথান্তত আছে যে ৰজা, দূৰণিলৈ বিয়পা পথ, ৰজা বিৰাজিত শেষত। ৰাজপথত প্ৰজাৰ সংখ্যা সীমিত, বহু দূৰত্বৰ সেই দীৰ্ঘতম পথৰ অন্তত ৰজা ঈশ্বৰ বিৰাজ কৰে। দ্বাৰপাল শ্ৰী সদ্গুৰু কৰ্ম কৰাই যে ভক্তকো, যিখিনি লাগে কৰ্মশক্তি প্ৰদানে সেইখিনি শক্তি। দ্বাৰপাল শ্ৰী সদ্গুৰুৱে ভক্তৰ দ্বাৰা কৰ্ম কৰায়। কৰ্ম সম্পাদন কৰিবলৈ যিখিনি শক্তিৰ আৱশ্যক হয়, সেই পৰিমাণৰ শক্তিকেই শ্ৰী সদ্গুৰুৱে ভক্তক প্ৰদান কৰে। দৃষ্টি ৰাখে নিজ ভক্তক, নি থাকে প্ৰগতি পথত। মাতৃৰ যেনে পুত্ৰ স্নেহ, হাত ধৰে লৈ একে স্নেহ। সদ্গুৰুৱে ভক্তৰ ওপৰত দৃষ্টি ৰাখি ভক্তক প্ৰগতিৰ পথলৈ লৈ যায়। ভক্তক মাতৃয়ে পুত্ৰক চেনেহ কৰাৰ দৰেই মৰম চেনেহ কৰে আৰু বাৎসল্যপূৰ্বক হাতত হাত ধৰে। প্ৰভুৰ নিৰ্দেশানুসাৰে বিতৰাগী কৰ্ম যে কৰে, কৰ্ম হ'ল জীৱ প্ৰগতি, জীৱ কল্যাণ দিন ৰাতি। প্ৰভুৰ নিৰ্দেশ অনুসৰি সদ্গুৰুৱে বিতৰাগী কৰ্ম কৰে। তেখেতৰ কৰ্মই হ'ল জীৱৰ প্ৰগতি কৰা, আৰু তেওঁ সদায় জীৱৰ কল্যাণ কৰে। 7টা স্তৰ পাৰ হ'লে শ্ৰীপ্ৰভুৰ দৰ্শন মিলিলে ঈশ্বৰ দৰ্শন, নলভে পুনৰ জনম। চেতনাৰ স্তৰবোৰৰ 7ম স্তৰ পাৰ হোৱাৰ পিছত প্ৰভুৰ দৰ্শন প্ৰাপ্ত হয়। ঈশ্বৰ দৰ্শন হোৱাৰ পিছত ভক্তৰ পুনৰ জন্ম নহয়। ভক্তক প্ৰভুৰ কাষলৈ নিয়ে দৰ্শন কৰাবলৈ, নি ভক্তক প্ৰভু পাশলৈ পুনৰ উভতে দুৱাৰলৈ। এইদৰে সদ্গুৰুৱে ভক্তক ঈশ্বৰৰ কাষলৈ দৰ্শনৰ বাবে লৈ যায়। তেখেতে ভক্তক ভগৱানৰ সৈতে মিলন ঘটায় আৰু পুনৰ সিংহদ্বাৰলৈ উভতি আহে। ৰাজপথ এবাৰ পালে দিব্যকৰ্মত তেওঁ লাগে, নহয় মাথো পূজাৰ্চনা, ব্ৰত জপ কিম্বা সাধনা। এবাৰ যিসকলে ৰাজপথ পাবলৈ সক্ষম হয়, তেওঁলোক দিব্যকৰ্মত প্ৰবৃত্ত হৈ পৰে, আৰু দিব্যকৰ্ম কেৱল পূজা অৰ্চনা, ব্ৰত জপ বা সাধনা নহয়। শ্ৰীপ্ৰভুৰ নিয়ম মানি অলেখ কৰ্ম কৰে ধ্যানী, পৃথিৱীত ধৰ্ম ৰক্ষণ, সমাজৰ পৰিৱৰ্তন। প্ৰভুৰ নিয়ম মানি ধ্যানীয়ে অসংখ্য কৰ্ম কৰে। তাৰ দ্বাৰা পৃথিৱীত ধৰ্মৰ ৰক্ষা হয় আৰু সমাজৰ পৰিৱৰ্তন হয়। শ্ৰীপ্ৰভুৰ দাস হৈ পৰে, দৃশ্য অদৃশ্য কৰ্ম কৰে। কৰ্ম কৰাৰ বাবে শক্তি প্ৰকৃতিৰ পৰাই প্ৰাপ্তি। তেখেতে প্ৰভুৰ দাস হৈ দৃশ্য অদৃশ্য, স্থূল বা সূক্ষ্ম বহু কৰ্ম কৰি থাকে। এইবোৰ কৰ্ম কৰিবলৈ যিখিনি শক্তিৰ আৱশ্যক হয়, সেই শক্তি তেখেতে সৰ্বদাই প্ৰকৃতিৰ পৰা প্ৰাপ্ত কৰে। ৰাজপথেৰে আগবাঢ়ে, সি পুনৰ গলিলৈ নাহে।
ৰাজদুৱাৰেৰে প্ৰৱেশিলে পিছৰ দুৱাৰ যে নুখুলে। যিসকলে ৰাজপথত এবাৰৰ বাবে প্ৰৱেশ কৰিব পাৰে তেওঁলোকে পুনৰ সেই উপপথ বা গলিবোৰলৈ উভতি নাযায়, কাৰণ ৰাজদুৱাৰেৰে প্ৰৱেশ কৰাৰ পিছত গলিৰ অভিমুখে ওলোটাকৈ দুৱাৰ নুখুলে। একে পথ নাম বহুত, দিব্য পথ বা শুক্ল পথ। দিব্য পথ সন্তৰ বাবে, সৎগুৰুৰ সিদ্ধৰ বাবে। এই পথৰ অনেক নাম। ইয়াক দিব্য পথ বা শুক্ল পথ বুলিও জনা যায়। এই দিব্য পথ সন্ত, সৎগুৰু আৰু সিদ্ধসকলৰ বাবে সৃষ্ট। ভক্তি প্ৰধান এই পথ সাধনা হ'ল লয়যোগ। গুৰু চৰণে একাগ্ৰতা, সংসাৰৰে নিস্পৃহতা। বাস্তৱিকতে এই পথ ভক্তি প্ৰধান আৰু লয়যোগ ইয়াৰে সাধনা হয়। ইয়াৰ বাবে গুৰুৰ চৰণৰ প্ৰতি একাগ্ৰতা আৰু সংসাৰৰ প্ৰতি নিস্পৃহতা অৰ্থাৎ বৈৰাগ্য থকা প্ৰয়োজন। সৰ্বপ্ৰথমে আদি শূন্য, ব্ৰহ্মাণ্ডকাল স্থান শূন্য। ব্ৰহ্মস্থিত বিন্দু স্থিতিৰে নাই শিৱ শক্তিস্বৰূপে। সৰ্বপ্ৰথম আদি শূন্য আছিল। তেতিয়া বিশ্ব, কাল, স্থান একোৱেই নাছিল। তেতিয়া ব্ৰহ্ম বিন্দু স্থিতিৰে বিৰাজ কৰিছিল। ব্ৰহ্ম শিৱৰূপেৰেও নাছিল, শক্তিৰূপেৰেও নাছিল। স্বেচ্ছাৰে প্ৰভু নাৰায়ণে বিন্দুত স্পন্দন কৰিলে। আগে জন্মিল পৰাশক্তি, পৰাৰে অপৰা প্ৰকৃতি। প্ৰভু নাৰায়ণে স্বেচ্ছাৰে বিন্দুত স্পন্দন কৰিলে। প্ৰথমতে পৰাশক্তিৰ জন্ম হ'ল, তাৰপিছত পৰাৰে অপৰা প্ৰকৃতি উৎপন্ন হ'ল। ব্ৰহ্মৰ যি কল্পনা শক্তি, অন্য ভাষাত পৰাশক্তি। পৰাই যে অপৰা হ'ল, ওম নাদৰ জন্ম হ'ল। বাস্তৱিকতে ব্ৰহ্মৰ কল্পনা শক্তিক অইন ভাষাত পৰাশক্তি বুলি কোৱা হয়। যেতিয়া পৰাশক্তিৰ পৰা অপৰাশক্তি উৎপন্ন হ'ল, তেতিয়াই ওংকাৰ নাদৰ জন্ম হ'ল। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।